মই সাধাৰণতে এইটো মই এটা টেকটিক্স মই সকলোকে নকওঁ মই কেনে MLA হৈ আছোঁ অন্যতম এটা ব্যৱস্থাপনা এইটো মই কৈ দিব নোৱাৰিম মই কি কৰি আছোঁ এইটো ছেক্ৰেটাৰী আপোনাৰ প্ৰতিদ্বন্দ্বী হিচাপে যিহেতু ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা তেওঁ তৃণমূল পৰ্যায়ত গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে আপোনাৰ কেনেবাকৈ নিৰ্বাচনী যি অংক সেই অংকত আউল লগাব পাৰে বুলি ভাবে নেকি মোৰ এটা পৰিয়াল আছে সেই পৰিয়ালটো মোৰ ফিক্স সেই পৰিয়ালটোৱে মোক ভোট দিবই আৰু সেই পৰিয়ালটো মোৰ মাকো দিছিলে একেৰাহে 3বাৰ মোৰ বিৰোধী পক্ষক মই হৰাই দিব বিচাৰিছোঁ তেনেকৈ পাহৰি গৈছে আৰু মোকো 5বাৰ সেই পৰিয়ালে মোক ভোট দি আহিছে আৰু এই পৰিয়াল এইবাৰ মোক 6 নম্বৰৰ কাৰণে বিধায়ক নিৰ্বাচিত কৰিবৰ কাৰণে প্ৰস্তুত কেমেৰাত আবদ্ধ হৈছে ফেচবুকত মই দি আছোঁ সেই পৰিয়ালটো আছেই সেই পৰিয়ালৰ লগত আকৌ যোগ হৈছে কংগ্ৰেছ দলৰ পৰা ৰাইজৰ দলৰ পৰা বহু মানুহ তাৰমানে ব্যৱধান বহুত বাঢ়ি যাব বেয়াও লাগিছে কোনোবাই নতুন ৰাজনীতি আহিছে কোন আহিছে নাজানো আহিয়ে পৰাজয় বৰণ কৰিব লাজ পাব মোৰ নিজৰে বেয়া লাগিছে তেনেকুৱা কাৰণে মানে বেয়া লাগিছে আৰু তেওঁলোক আহিয়ে প্ৰথম মানে আহিয়ে বহনি তেনেকুৱা বেয়া হ'ব বেয়াও লাগিছে এতিয়া কি কৰিম আৰু উপায়তো নাই ব্যৱধানটো আপুনি কৈছিলে যে 20,000 40,000 হ'ব তাতকৈ কিবা বৃদ্ধি হোৱাৰ এইটো প্ৰত্যেক দিনাখনে মই দেখি আছোঁ বৃদ্ধি হৈ গৈ আছে প্ৰত্যেক দিনাখনে আত্মবিশ্বাসী দেখা গৈছে আপুনি জিকিবই কিন্তু আমাৰ অসমীয়া সমাজত ককা দিনৰ পৰা এটা কথা আছে যে যুদ্ধত প্ৰতিপক্ষ সদায় কাহিনী দুৰ্বল ভাবিব নালাগে আপুনি এইখন যুদ্ধত তেখেতক কিমান শক্তিশালী চাওক এই কথাষাৰ মোৰ মাও শিকাইছিল আৰু যাৰ কাৰণে মই ঘৰত শুই পেলাই বহি পেলাই খাই বৈ থকা নাই মোৰ নিজৰ কৰ্ম কৰি গৈ আছোঁ ৰাইজৰ মাজত গৈছোঁ আৰু দিনটো মই বহুবাৰ ঘূৰি আছোঁ মানে বহু অঞ্চলত ঘূৰি আছোঁ ৰাইজৰ আশীৰ্বাদ বুটলি আছোঁ শত্ৰুপক্ষত কমজোৰ কেতিয়াও ভাবিব নাপায় এইটো হয় আৰু ৰাৱণ ধ্বংস হৈছিলে অহংকাৰৰ কাৰণে অহংকাৰী কেতিয়াও হ'ব নাপায় আৰু মই ভগৱানে কৰাত মই যেতিয়া প্ৰাৰ্থনা কৰোঁ মই লোভ মোহ ক্ৰোধ অহংকাৰ দম্ভ কাম ক্ৰোধ এই 7টা মোৰ ওচৰত মোক লম্ভিব নিদিবা প্ৰভু মোৰ দেউতা মা মই সদায় প্ৰাৰ্থনা কৰোঁ আৰু সেইকাৰণে মোৰ লম্ভা নাই কাৰণে মই MLA হৈ আছোঁ আৰু এইবাৰ যে MLA হ'ম আকৌ পুনৰ এইকেইটা কথা আমাৰ সন্মানীয় সভাপতি ৰবিজিত ইয়াৰ পাছতে পৰম শ্ৰদ্ধা ভোগামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত আজি এই পবিত্ৰ স্থানতে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ